स्टूडेंट्स आज आमी अनुशीलनी 10.2 3 नम्बर प्रब्लेम तो आरम्भ करिम। 3 नम्बर प्रब्लेम तो आमाक की कइसे प्रथमते आमी यार कथाखिनि गाई दिसु तार पिছত आमी लगलै एक्शन आरम्भ करि दिम। यदि एटा बिंदु पीर परा अकेन्द्रयुक्त एटा बृत्तर PA और PB स्पर्शक केइडाले परस्पर 80 कोणत हाली थाके तेंते POA की हबो आंसर बोर्ड दिया आछे A दिया आछे 50 B दिया आछे 60 C 70 और D 80 ৰ সমান দিয়া আছে কোনটোৰ সমান হ'ব আমাৰ নিজে নিজে আমাৰ ধৰা পৰিব আমি এতিয়া প্ৰুফ আৰম্ভ কৰি দিম। এতিয়া কি কৈছে পিৰ পৰা এই যে আমাৰ পিৰ পৰা অকেন্দ্ৰযুক্ত এটা বৃত্তৰ PA और PB দুডাল স্পৰ্শক আৰু সেইকেইটাৰ মাজৰ কোণটো কিমান 80 ডিগ্ৰী দিয়া আছে তেন্তে আমাৰ এই কোণটো POA এইটো উলিয়াব লাগে এইখানি আমাৰ কি হ'ব এইটো উলিয়াব লাগে গতিকে আমি অপাৰেশন আৰম্ভ কৰি দিও চাও আমাৰ কি হয় ভাগ্যত কি আছে এনসার ওলাই না নাই এইটো আমি লাগি আছো। এতিয়া এই দুটা আমাৰ ত্ৰিভুজ পাম আমি এই দুটা ত্রিভুজের পৰা কি পাম দিয়া আছে আমার কি দিয়া আছে দিয়া আছে PA আৰু PB দুডাল স্পৰ্শক PA PB দুডাল স্পৰ্শক এটো আমাৰ দিয়া আছে আৰু এঙ্গেল APB equal to 80 ডিগ্রি দিয়া আছে APB এটো এঙ্গেল 80 ডিগ্রি দিয়া আছে আমি কি উলিয়াব লাগে এঙ্গেল POA equal to প্ৰশ্নবাচক এটা আমি উলিয়াব লাগে। এতিয়া আমি কি পাম ত্রিভুজ OAP ত্রিভুজ আমার ত্রিভুজ OAP আৰু ত্রিভুজ OAP OBQ পির পৰা পাও কি পাম OAP OBP এই দুটা ত্রিভুজৰ পৰা আমি কি পাম OA আৰু OB সমান কিয় সমান কাৰণ দুটাই আমাৰ ব্যাসাৰ্ধ আমি পাও OA equal to OB যেহেতু একে বৃত্তৰ ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ এটো OP equal to OP এটো দুটাৰে উমহতীয়া বাহু উমহতীয়া বাহু আৰু এই দুটা হৈছে আমাৰ টেনজেন্ট স্পৰ্শক এঙ্গেল OAP equal to এঙ্গেল OBP সমকোণ দুটাই আমাৰ সমকোণ কৰি আছে এই দুটা সমান গতি আমি কি পালো
এই দুটা সমকোণ কাৰণ এই যেহেতু PA PB দুডাল স্পৰ্শক A আৰু B বিন্দুত A আৰু B বিন্দুত দুডাল স্পৰ্শক প্ৰত্যেকটো সমকোণ কৰি আছে স্পৰ্শ হলে এই ব্যাসাৰ্ধটো ইয়াৰ লগত 90 ডিগ্ৰী কোণ কৰে এটো 90 ডিগ্ৰী কোণ দুটাই আমাৰ সমকোণ হয় গতিকে ত্ৰিভুজ OAP আমাৰ ত্ৰিভুজ OAP আমি ইপিনে লিখি আছো ত্ৰিভুজ OAP সৰ্বাংগ সম ত্ৰিভুজ OBP by RHS right angle hypotenuse আৰু side তাৰ মানে সমকোণ অতিভুজ আৰু বাহু এটো মতে শর্ত মতে আমাৰ এটো হ'ব সৰ্বাংগ সম যদি এই দুটা ত্ৰিভুজ সৰ্বাংগ সম হয় তেন এই দুটা কোণ সমান হ'ব অতএব এঙ্গেল OPA equal to OP angle OPB এইটো CPCT মতে corresponding parts of congruent triangle তার দুটা ট্রায়াঙ্গেল যদি দুটা ত্রিভুজ যদি সৰ্বাংগ সম হয় তেনেহলে ইয়াৰ বাকি বাহুবোৰো সমান হ'ব কোণবোৰো সমান হ'ব এইটো মতে সমান হয় গতিকে এই দুটা সমান পাও মানে কি গতি গুণিছে 80 এই দুটা সমান মানে কি এটা 40 হ'ব অতএব ত্রিভুজ এঙ্গেল OPA equal to half of angle APB half of angle APB this is 80 এটো হ'ব আমাৰ 40 ডিগ্ৰী এই দুটা সমান মানে 40 কৰি হৈ যাব গতি আমি এই কোণটো কি পালো 40 ডিগ্ৰী পালো এতিয়া আমাৰ পৰা কি বিচাৰিছে এটো বিচাৰিছে এতিয়া আমি কি পাম ত্ৰিভুজ OAP ৰ পৰা পাও OAP এই ত্রিভুজটো আমি ললো এই ত্রিভুজটো ললে আমরা কি পাম অ্যাঙ্গেল POA এই কোণটো প্লাস OAP plus AP or OPA APO angle APO equal to 180 degree এটো অ্যাঙ্গেল সাম প্রপার্টি বুলি কয় আমাৰ আমি জানো ত্ৰিভুজ এটাৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া আমি মনে মনে মান কেইটা বহাই দিও POA এটো আমাৰ পৰা বিচাৰিছে ইয়াৰ কোনো লৰচৰ নহয় অ্যাঙ্গেল OAP এটো আমাৰ 90 ডিগ্ৰী কাৰণ এটো হৈছে স্পৰ্শক আৰু এটো হৈছে ব্যাসাৰ্ধ স্পৰ্শকৰ লগত সদায় 90 ডিগ্ৰী কোণ কৰে স্পৰ্শক বিন্দুত গতিকে এটো হ'ব 90 ডিগ্ৰী আৰু APO অলৰেডি আমি APO or OPA এটো আমি কি পালো 40 ডিগ্ৰী this is 180 degree POA এই দুটা হ'ব আমাৰ প্লাস কৰিলে 0 130 180 angle POA equal to 180 minus 130 angle POA equal to এটো হ'ব আমাৰ 50 ডিগ্ৰী গতিকে আমি কি आंसर পালো
50 ডিগ্ৰী এনসার 50 আছে এ গতিকে আমাৰ এ হ'ব এনসার অতএব নির্ণেয় এঙ্গেল POA ইকুয়াল টু 50 ডিগ্ৰী আমি পালো 50 ডিগ্ৰী পালো গতিকে এনসার কি হ'ব অপশন এ 50 ডিগ্ৰী এইটোই আমাৰ এনসার হৈ গল আমি 4 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম 4 নম্বৰটো কি কৈছে প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল এইটো এটা আমাৰ বৃত্ত হল অকেন্দ্ৰযুক্ত বৃত্ত PQ এডাল ব্যাস এই দুটাত আমি P বিন্দু আৰু Q বিন্দুত AB আৰু CD দুডাল আমি স্পৰ্শক আঁকিছো টানিছো আমাৰ প্ৰমাণ কৰিব লাগে যে AP AB আৰু CD সমান্তৰাল এটো আমাৰ প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰথমতে কি কৰিম প্ৰথমতে আমি কাহিনীখিনি লিখি লম তাৰপিছত কি প্ৰমাণ কৰিব লাগে মই কৈ আছো সলিউশন স্টার্ট করে দিলো দিয়া আছে কি দিয়া আছে দিয়া আছে ও কেন্দ্র ও হইছে কেন্দ্র ও কেন্দ্র যুক্ত অকেন্দ্রযুক্ত বৃত্তর অকেন্দ্রযুক্ত বৃত্তর PQ এডাল ব্যাস PQ এডাল ব্যাস এইটো আমার অকেন্দ্রযুক্ত PQ এডাল ব্যাস এইখিনিতে কথাৰে আৰামত বুজি পাইছা গতিকে AB আৰু CD এই AB আৰু CD দুডাল AB আৰু CD ৰেখা দুডাল এই ৰেখা দুডাল P আৰু Q বিন্দুত স্পৰ্শক P আৰু Q বিন্দুত স্পৰ্শক বুজি পালে এইখিনি তাৰ মানে PQ এডাল ব্যাস AB আৰু CD দুডাল ৰেখা দুডাল P আৰু Q বিন্দুত আমাৰ স্পৰ্শক এতিয়া আমাৰ কি প্ৰমাণ কৰিব লাগে AB আৰু CD সমান্তৰাল প্ৰমাণ কৰিব লাগে যে AB আৰু CD AB আৰু CD সমান্তৰাল অৰ্থাৎ AB সমান্তৰাল CD এইটোতো আমি প্ৰশ্নটোত দিয়া আছে আমি মনে মনে লিখি ললো এতিয়া টেনশন হল কি কাম কৰিব লাগিব কি কৰিলে আমি সমান্তৰাল দেখাব পাৰিম এইটো আমাৰ মেইন টেনশন হল এতিয়া আমি লোৱাৰ ক্লাছৰ এটা বস্তু ডাঙি ধৰিছো ধৰিলা হল এই দুডাল আমাৰ ৰেখা দুডাল দিয়া আছে এইটো এডাল ছেদক বুলি ধৰি ললো A আৰু B বিন্দুত সাপোজ ছেদক আছে আমি যদি এই এঙ্গেল দুটা কোণ দুটা যদি সমান দেখাব পাৰো এই দুটা কি কোণ বুলি কয় একান্তৰ কোণ এই কোণ দুটা যদি সমান হয় তেনেহলে আমাৰ কি হ'ব
এই ৰেখা দুডাল আমাৰ সমান্তৰাল হ'ব এই কোণ দুটা সমান লৈ সাপোজ এইটো তোমাৰ 50 এইটো 50 পালো তাৰমানে এই দুটা সমান মানে আমাৰ এই লাইন দুটা ৰেখা দুডাল আমাৰ সমান্তৰাল এইটো আমি লোৱাৰ ক্লাছত পাইছিলো একান্তৰ কোণবোৰ যদি সমান হয় তেনেহলে ৰেখা দুডাল সমান্তৰাল তো এই দুটা আমাৰ ৰেখা হল আমি যদি কিবা কৰি জাদু জাদু কৰি এইটো আৰু এই দুটা কোণ সমান দেখুৱা পাৰো তেনেহলে সমান্তৰাল হৈ গল প্ৰবলেম এটা সলভ কৰতে মেমৰিত আগতে ভাবি লব লাগিব যাতে কি কাম কৰিম কেনেকৈ স্টাৰ্ট কৰিম অলপ চলপ তো প্ৰেক্টিস কৰিব লাগিব প্ৰথমতে তোমালোকে যেহেতু ষ্টুডেন্ট কেনেকৈ ইমান গম পাবা প্ৰেক্টিস কৰি কৰি মেমৰিত আনিব লাগিব গতিকে আমি কি কৰিম আমাৰ এইম হৈছে এই দুটা আমি সমান দেখাম এতিয়া কথা হল AB এডাল স্পৰ্শক P বিন্দুত এইটো OP2 ব্যাসাৰ্ধ তেনেহলে এইটো 90 ডিগ্ৰী হ'ব এইটো জানো আমি আকৌ CD স্পৰ্শক Q বিন্দুত OQ ব্যাসাৰ্ধ গতে এইটো 90 ডিগ্ৰী হ'ব ঠিক কি ঘটনা ঘটিল এইটোও যদি 90 এইটোও যদি 90 এই দুটো সমান হৈ গল সমান হলে কি হ'ব একান্তৰ কোণ সমান মানে একান্তৰ কোণ দুটো সমান মানে এই দুটো আমাৰ সমান্তৰাল হ'ব এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম এতিয়া প্ৰমাণ আৰম্ভ কৰিম প্ৰমাণ আৰম্ভ হৈ গল আমি অনতি পলমে আমি এনসার মাতি আনি আছো যেহেতু P বিন্দুত AB এডাল স্পৰ্শক যেহেতু P বিন্দুত AB এডাল স্পৰ্শক আৰু OP বৃত্তটোৰ ব্যাসাৰ্ধ OP যেহেতু P বিন্দুত AB এডাল স্পৰ্শক আৰু OP বৃত্তটোৰ ব্যাসাৰ্ধ অতএব আমি কি পাম এংগেল OPA equal to 90 ডিগ্ৰী পাম এইটো আমি জানো কাৰণ স্পৰ্শক ডালে ব্যাসাৰ্ধৰ লগত 90 ডিগ্ৰী কোণ কৰে এইটো আমি নাম্বাৰ 1 পাই গলো এতিয়া আমি ইপিনৰ কথা চিন্তা কৰো এপিনে এটা পালো হিফালে কি হয় চাও আকৌ Q বিন্দুত CD এডাল স্পৰ্শক আৰু OQ বৃত্তটোৰ ব্যাসাৰ্ধ OQ বৃত্তটোৰ ব্যাসাৰ্ধ অতএব আমি কি পাম এই কোণটো আমি 90 ডিগ্ৰী পাম এংগেল OQD equal to 90 ডিগ্ৰী পাম কাৰণ স্পৰ্শক ডালে ব্যাসাৰ্ধৰ লগত 90 ডিগ্ৰী কোণ কৰে হেতি আমি কি পালো চাওচোন বস্তু আহি গল এইটো কোণ আৰু এইটো কোণ সমান পাই গলো এইটোও 90 এইটোও 90 এই দুটা কি কোণ বুলি কয় একান্তৰ কোণ যদি একান্তৰ কোণ সমান হয় তেনেহলে ৰেখা দুডাল সমান্তৰাল 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা পাও আমি কি পাও এংগেল OPA equal to angle
অ কিউ ডি OPA OQD এই দুটা কি কব একান্তৰ কোণ একান্তৰ কোণ দুটা সমান মানে এই দুটা আমাৰ সমান্তৰাল অতএব আমি কি পালো AB সমান্তৰাল CD নির্ণয় অতএব নির্ণয় রেখা দুডাল নির্ণয় রেখা দুডাল নির্ণয় রেখা দুডাল সমান্তরাল এটি অপ্রুভ হয়ে গেল প্রমাণিত হল প্রমাণিত হল না এবার আমি এনেকৈ লিখলে অলপ ভাল দেখা যাব হ্যান্ডস প্রুফ এইটো অলপ লিখিব পাৰি মাজে মাজে অলপ ইংলিশ লিখি দিবা গতিকে এইটো আমাৰ প্ৰমাণ হৈ গল আমাৰ এই ৰেখা দুডাল আমাৰ সমান্তৰাল হৈ গল সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিলো বুজি পাইছা গতিকে অলপমান প্ৰেক্টিছ কৰিবই লাগিব নহলে আৰু ম্যাথমেটিক্স ইমান ইজি বস্তু নহয় কাৰণ ম্যাক্সিমামে ভয় খায় গতিকে অলপমান যদি ৰেগুলাৰ প্ৰেক্টিছ কৰি যা এনে আহি যাব আৰু জ্যামিতিটো বেছি প্ৰেক্টিছ কৰিব লাগে নহলে লজিক বিলাক পাহৰি গলে আৰু দিগদাৰ লাগিব আৰু সদায় এই ব্ৰেকেটত এইবিলাক লিখাৰ চেষ্টা কৰিবা যেনেকৈ একান্তৰ কোণ সমকোণ সমান বাহু এইবিলাক সব লিখি দিবা নহলে মাৰ্কস কাটিব গতিকে আশা কৰিলো বুজি পাইছা যদি বুজি পাইছা মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো বজাই দিবা আৰু ভিডিঅ'বোৰ লাইক কৰি দিবা ধন্যবাদ